আমি সৰুতে যেতিয়া আমাৰ জীৱনৰ লক্ষ্য বুলি সোধে তেতিয়া আমি হয়তো বহুতে হয়তো কওঁ যে আমাৰ জীৱনৰ লক্ষ্য ইণ্ডিয়ান আৰ্মি বা ডিফেন্সত যোৱা সপোন বুলি বহুতে কওঁ বা বহুতে কওঁ আছাম পুলিচ বিভিন্ন ধৰণে আমি প্ৰায়ভাগ 100%ৰ 90% আমাৰ ডিফেন্সৰ কথা আমি কওঁ কিন্তু আজি যেতিয়া আমি ডাঙৰ হওঁ তেতিয়া আমি হয়তো পৰিলক্ষিত হ'ম যে ডিফেন্সত যোৱাটো ইমান সহজ নহয় যিসকলে গৈছে তেওঁলোকক সুধিলে নিশ্চয় গম পাবা বা বুজিব পাৰিবা যেতিয়া আমাৰ এটা বয়স হয় নিৰ্দিষ্ট বয়স হয় 17 বা 18 বছৰ হয় যেতিয়া আমি ডিফেন্সৰ বাবে যেতিয়া প্ৰস্তুতি চলাওঁ তেতিয়া আমি গম পাওঁ কিমান হাৰ্ড ৰানিং কৰিব লাগে কেনেদৰে পঢ়িব লাগে তেনেদৰে যাব লাগে নিশ্চয় হয়তো অৱগত হ'বা তেতিয়া ডিফেন্স বুলি ক'লে ইণ্ডিয়ান আৰ্মিৰ কথা হয়তো পোনপ্ৰথমে মনলৈ আহে তেতিয়া আৰ্মিত যেতিয়া 250-300টা ল'ৰাই দিয়ে অপেনেলি ভৰ্তিৰ কথা ক'ব বিচাৰিছোঁ তেতিয়া হয়তো আপোনালোকে হয়তো বুজি উঠিব তাৰ ভিতৰত 5টা 6টা 7টা 12টা তেনেকৈ ৰখায় তাৰপিছত যেতিয়া জি ডিৰ কথা ক'বলৈ গৈছোঁ তাৰপৰা টেকনিকেল এইবিলাকৰ কথা মই ক'বলৈ নিবিচাৰোঁ যিসকলে জি ডিত যায় যিসকলে জি ডিত যায় এইসকলৰ কথা ক'ব বিচাৰিছোঁ বহুত এটা টাফ কম্পিটিশ্যন হয় গতিকে যেতিয়া আমাৰ লক্ষ্যটো আমি যদি কওঁ যে ইণ্ডিয়ান আৰ্মি নিশ্চয় যিসকলে লক্ষ্য বুলি ভাবি আছে যে সপোন আছে যে এযোৰ ইণ্ডিয়ান আৰ্মি ড্ৰেছ পিন্ধা নিশ্চয় সফল হ'বৰ কাৰণে এতিয়াৰ পৰা তোমালোকে প্ৰিপেৰেশ্যন চলাব লাগিব অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 17 বছৰৰ পৰা 21 বছৰলৈকে দিয়ে গতিকে তোমালোকে সেই সময়ছোৱাত তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাব লাগিব আৰু তোমালোকৰ 21 বছৰ পৰ্যন্ত তোমালোকে ইণ্ডিয়ান আৰ্মিত যোৱা সপোনটো সাৰ্থক কৰিব পাৰিবা টি আৰ্মি যাব পাৰিবা টি আৰ্মিত ইয়াতকৈ টান তাতকৈ তোমালোকে কঠিন অনুশীলন কৰিব লাগিব তেতিয়াহে তোমালোকে কি হ'ব পাৰে ইণ্ডিয়ান আৰ্মিত যোৱা সপোনটো তোমালোকৰ বাস্তৱত ৰূপায়িত হ'ব আৰু ৰিটাৰ্ণটো থাকিলেই ৰিটাৰ্ণটো তোমালোকে কিমান টাফ দৌৰিব লাগিব নিশ্চয় গম পাইছা সেইবাবে তোমালোকে জীৱনৰ লক্ষ্য যদি সদায় বুকুত বান্ধি যদি আগবঢ়া নিশ্চয় তোমালোকে সফল হ'বা যদি তোমালোকৰ ইণ্ডিয়ান আৰ্মি হোৱা সপোন আছে নিশ্চয় তোমালোকে এযোৰ ড্ৰেছ পিন্ধা সপোন আছে নিশ্চয় এতিয়া বাৰু 18 বছৰ বয়সৰ পৰা 17 বছৰৰ পৰা অনলাইন কৰিব পৰা প্ৰথম ইণ্টাৰভিউৰ পৰা তোমালোকে প্ৰিপেৰেশ্যন ভালদৰে কৰিবা কাৰণ প্ৰথম ইণ্টাৰভিউটো তোমালোকে দিলা এনেই এইটো নৰ্মেলকৈ দিম পাছতো ভালকৈ দিম তেনেধৰণৰ নহয় কাৰণ তোমালোকে ইণ্টাৰভিউ 3টামান পাবা নিশ্চয় 3টা 4টা পাই যাব কিছুমানৰ ভাগ্য হ'লে 3-4টা পাবা কিন্তু 3টা পোৱাই বহুত ছাত্ৰ থাকে গতিকে কেণ্ডিডেট থাকে গতিকে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকিব যে প্ৰথম ইণ্টাৰভিউটোৱে যে তোমালোকৰ গ'ল তোমালোকৰ জীৱনৰ সপোনটো বাস্তৱত ৰূপায়িত কৰিবলৈ তোমালোকে সক্ষম হোৱা এতিয়াতো আছাম পুলিচৰ কথাটো মই ক'ব বিচাৰিমেই কাৰণ আমাৰ অসম চৰকাৰখনে এতিয়া স্বচ্ছ নিকাভাৱে সকলোকে চাকৰি দি আছে আছাম পুলিচৰ ক্ষেত্ৰতে খালী প্ৰিপেৰেশ্যন হাৰ্ড কৰিব লাগিব নিশ্চয় তোমালোকে চাকৰি পাবলৈ সক্ষম হ'বা আমাৰ এই সপোনটো পূৰাবৰ কাৰণে আমি প্ৰথমে কি কৰিব লাগিব আমাৰ এটা নিৰ্দিষ্ট বয়স হয় বয়স হোৱাৰ লগে লগে আমি কি কৰিব লাগিব আমি ভালদৰে প্ৰিপেৰেশ্যন চলাব লাগিব যিসকলে ৰানিং কৰিব বিচাৰে যিসকলে ডিফেন্সত যোৱা সপোনটো পুহি ৰাখিছে তেওঁলোকৰ কথা ক'ব বিচাৰোঁ পোনপ্ৰথমে তোমালোকে লাহে লাহে কমকৈ তোমালোকে ৰানিং কৰিব ষ্টাৰ্ট কৰি দিয়া তোমালোকৰ যেতিয়া নিৰ্দিষ্ট বয়স হ'ব তেতিয়া তোমালোকে প্ৰথমতে কমকৈ তোমালোকে ৰানিং কৰা কাৰণ একেদিনাখনে তোমালোকে যদি ওপৰত উঠিবলৈ বিচাৰা তোমালোকৰ ওপৰত উঠিব বিচাৰে নহ'ব তোমালোকে পোনপ্ৰথমে কমকৈ ৰানিং কৰা লাহে লাহে ৰানিং কৰা লাহে লাহে ষ্টেপ বাই ষ্টেপ তোমালোকে ৰানিংটো বঢ়াব পাৰিবা যদি আজি ফাৰ্ষ্ট দৌৰিবা তুমি যদি পূৰা স্পীড দৌৰি দিয়া কি হ'ব তোমাৰ পেইন হ'ব পাৰে বহুত বিষ হৈ যাব তাৰপিছত তুমি পাছদিনাখন তুমি দৌৰিব নোৱাৰিব পাৰা তাৰপিছত তুমি কি হৈছে কেতিয়াবা এনেকুৱা ধৰণৰ অৱস্থা হৈ যাব তুমি 3 মাহ 2 মাহ তেনেদৰে ৰেষ্ট ল'বলগীয়া হ'ব পাৰে গতিকে যিসকলে ৰানিং কৰিব বিচাৰিছে যিসকলে সপোনটো তোমালোকৰ যি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছা তোমালোকে লাহে লাহে ৰানিংটো কৰিব ষ্টাৰ্ট কৰি দিয়া তোমালোকৰ ইণ্টাৰভিউ খুব কমেও এবছৰৰ আগৰ পৰাই প্ৰেক্টিছ কৰি লোৱা হয় আজিকালি তোমালোকে 6 মাহ 3 মাহৰ আগৰ পৰা তোমালোকে লাহে লাহে প্ৰেক্টিছ কৰি থাকা যিসকলে ৰানিং ডেইলি কৰি থাকে তেওঁলোকৰ বাবে তো অলপ উজুৱে হয় তেওঁলোকে যিসকলে ৰানিং ৰেগুলাৰলি কৰি থাকে তেওঁলোকৰ বাবে এইটো ইজি হয় যিসকলে ফাৰ্ষ্ট ৰানিং কৰিব বিচাৰে তোমালোকৰ কথা ক'ব বিচাৰিছোঁ তোমালোকে লাহে লাহে প্ৰথমতে ষ্টেপটো লাহে লাহে ষ্টেপ দৌৰি থাকা তাৰপিছত লাহে লাহে বঢ়াই থাকিবা নিশ্চয় তোমালোকে 3 মাহমান প্ৰেক্টিছ কৰিলে তোমালোকৰ ৰানিংটো আহি যাব আৰু যিসকলে নিজৰ সপোনটো বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছে ৰানিঙৰ লগতে পঢ়া শুনাটো ভালদৰে কৰি থাকিবা এইটো আছিল আপোনালোকৰ মাজত সৰু এটা ভিডিঅ' মই তোমালোকৰ মাজত অৱগত কৰিবলৈ বিচাৰিছোঁ মোৰ ৰানিং কৰি আছোঁ যেতিয়া আপোনালোকৰ মাজতো অৱগত কৰিবলৈ বিচাৰিছোঁ মোৰ নিজস্ব দৃষ্টিভংগীবিলাক আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম